নিজৰ পথ নিজেই বনাব লাগে, অপেক্ষা কৰিলে সুযোগ নাহে। আমি সকলোৱে নিশ্চয় এডিআৰই পুনৰ এক্সাম হ'ব বুলি গম পাইছোঁ। তাৰ বাবে নিজকে এতিয়াৰ পৰাই প্ৰস্তুত কৰিব লাগিব। ৰৈ থাকিলে আমাৰ সুযোগ আকৌ হেৰাই যাব। নমস্কাৰ বন্ধু বান্ধৱীসকলে, জাগৃতিলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকলৈ হ'বলগীয়া এডিআৰই এক্সামৰ বাবে বহুত গুৰুত্বপূৰ্ণ কিছুমান কুৱেশ্যন লৈ আহিছোঁ। ইয়াৰ পৰা আপোনালোকে এক্সামত যিকোনো এটা কুৱেশ্যন পাবই। ঠিক আছে, এতিয়া আমি কুৱেশ্যন আনচাৰবিলাকৰ মাজলৈ আগবাঢ়িছোঁ। ফাৰ্ষ্ট কুৱেশ্যন, অসমৰ কোনটো ঐতিহাসিক স্থানক শেহতীয়াকৈ সাংস্কৃতিক শ্ৰেণীৰ ভাৰতৰ 43 সংখ্যক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে? কামাখ্যা মন্দিৰ, চৰাইদেউ মৈদাম, ৰংঘৰ, অগ্নিগড়। অসমৰ চৰাইদেউ মৈদামক শেহতীয়াকৈ সাংস্কৃতিক শ্ৰেণীৰ ভাৰতৰ 43 সংখ্যক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। 2024 চনৰ 26 জুলাইত নতুন দিল্লীত অনুষ্ঠিত হোৱা ইউনেস্কোৰ 46 সংখ্যক বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশনত এই ঐতিহাসিক স্বীকৃতি দিয়া হৈছিলে। আপোনালোকে এইটো মনত ৰাখিব, চৰাইদেউক কেতিয়া স্বীকৃতি দিয়া হৈছিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে? 2024 চনৰ 26 জুলাইত। ঠিক আছে, ই অসমৰ তৃতীয়টো বিশ্ব ঐতিহ্য ক্ষেত্ৰ। ইয়াৰ আগতেও দুটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিনাকি দিয়া হৈছিলে, আৰু সেইকেইখন হৈছে অভয়াৰণ্য, কাজিৰঙা অভয়াৰণ্য আৰু মানস ৰাষ্ট্ৰীয় উদ্যান। 1985 চনত স্বীকৃতি দিয়া হৈছিলে, এইটো নিশ্চয় জানে, এইটো মনত ৰাখিব। আমাৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক স্বীকৃতি দিয়া হৈছিলে, আৰু কেতিয়া দিয়া হৈছিলে? 1985 চনত। আৰু শেহতীয়াকৈ 2024 চনৰ 26 জুলাইত চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিলে, আৰু ই সাংস্কৃতিক শ্ৰেণীত পৰে। এইখিনি ধৰক সেয়া অভয়াৰণ্য হ'ল। এই সংস্কৃতিৰ শ্ৰেণীৰ ভিতৰত উত্তৰ পূব বা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত মৰ্যাদা পোৱা প্ৰথমখন হৈছে চৰাইদেউ মৈদাম। এইটো মনত ৰাখিব দেই। আৰু যিটো কালচাৰেল বা সাংস্কৃতিক ক্ষেত্ৰ, সেই সাংস্কৃতিক ক্ষেত্ৰটোত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম হৈছে চৰাইদেউ মৈদাম। এইটো কেতিয়াবা কুৱেশ্যন আহিব পাৰে। আমাৰ চৰাইদেউ মৈদামৰ যেনেকুৱা আকৃতি বা দেখিবলৈ যেনেকুৱা, আৰু ইয়াৰ বৈশিষ্ট্যবিলাকৰ বাবে ইয়াক অসমৰ পিৰামিড বুলিও কোৱা হয়। চৰাইদেউ শব্দটো টাই আহোম ভাষাৰ চে ৰাই দৈ শব্দৰ পৰা আহিছে, আৰু যাৰ অৰ্থ হৈছে পাহাৰত জিলিকা চহৰ। ঠিক আছে, এইকেইটা মই লগত কৈহে দিছোঁ, আপোনালোকে ইয়াত বেছি মনত ৰাখিবলগীয়া কথাটো হৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সাংস্কৃতিক শ্ৰেণীত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামে স্বীকৃতি পাইছে, প্ৰথম হিচাপে স্বীকৃতি পাইছে। আৰু 2024 চনৰ 26 জুলাইত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিলে চৰাইদেউ মৈদামক। ইয়াৰ আগতে 1985 চনত কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিনাকি দিয়া হৈছিলে। ঠিক আছে, আমি এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ। কেন্দ্ৰীয় কেবিনেটৰ এক ঐতিহাসিক সিদ্ধান্ত মৰ্মে অসমীয়া ভাষাক আনুষ্ঠানিকভাৱে তলৰ কোনটো মৰ্যাদা প্ৰদান কৰা হৈছিলে? ৰাষ্ট্ৰীয় ভাষা, চিৰিধৰ্মীয় বা ধ্ৰুপদী ভাষা, সহযোগী চৰকাৰী ভাষা, সাৰ্বজনীন ভাষা। কেন্দ্ৰীয় কেবিনেটৰ এক ঐতিহাসিক সিদ্ধান্তৰ মৰ্মে অসমীয়া ভাষাক আনুষ্ঠানিকভাৱে ধ্ৰুপদী ভাষা বা ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হৈছিলে। এই কোনো এটা ভাষাই ধ্ৰুপদী ভাষা বা ক্লাছিকেল লেংগুৱেজ পাবলৈ হ'লে ভাষাটোক প্ৰাৰম্ভিক গ্ৰন্থ বা লিপিবদ্ধ ইতিহাস পাই 1500ৰ পৰা 2000 বছৰৰ পুৰণি হ'ব লাগিব। পুৰণি প্ৰজন্মৰ পৰা অহা এক বিশাল আৰু মূল্যৱান সাহিত্যৰ ভঁৰাল থাকিব লাগিব, যাক উত্তৰাধিক সূত্ৰে গ্ৰহণ কৰা হৈছে, বা ভাষা সাহিত্যৰ পৰম্পৰাটো নিজা আৰু মৌলিক হ'ব লাগিব। এইকেইটা গুণ থাকিলেহে কোনোবা এটা ভাষা ধ্ৰুপদী ভাষা বা ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি পায়। আৰু সিমানখিনি থকাৰ বাবে আমাৰ অসমীয়া ভাষাতেও ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছিলে। 3 অক্টোবৰ 2024 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্ত লোৱা হৈছিলে। কেতিয়া লোৱা হৈছিলে? 3 অক্টোবৰ 2024 চনত, যেতিয়া অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিলে, আৰু তাৰ লগত 4টা ভাষাক আৰু 4টা ভাষাকো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিলে। সেইকেইটা হৈছে মাৰাঠী, বঙালী, পালি আৰু পাকিট। ঠিক আছে, মনত ৰাখিব, অসমীয়াৰ লগত আৰু কি দিছিলে? মাৰাঠী, বঙালী, পালি আৰু পাকিট। এই নতুন সংযোজনৰ পিছত বৰ্তমান ভাৰতৰ মুঠ ধ্ৰুপদী ভাষাৰ সংখ্যা হৈছে 11টা, আৰু ইয়াৰ পূৰ্বে আগতে 6টা আছিলে। বৰ্তমান কেইটা? 11টা। অসমীয়াৰ লগত 4টা দিছিলে, সেইকেইটা হৈছে মাৰাঠী, বঙালী, পালি আৰু পাকিট, আৰু তাৰ আগত কেইটা আছিলে? 6টা। সেই 6টা হৈছে তামিল, সংস্কৃত, কানাড়া, তেলেগু, মালায়ালাম আৰু উৰিয়া। ঠিক আছে, গোটেইকেইটা কথা মনত ৰাখিব। অসমীয়া ভাষাটোক কেতিয়া স্বীকৃতি দিছিলে? 3 অক্টোবৰ 2024 চনত। আৰু অসমীয়াৰ লগত কি দিছিলে? মাৰাঠী, বঙালী, পালি আৰু পাকিট। আৰু ইয়াৰ আগতে কেইটা আছিলে? 6টা আছিলে। বৰ্তমান কিমানটা হ'ল? 11টা হ'ল। আগত থকা 6টা কি হৈছে? তামিল, সংস্কৃত, কানাড়া, তেলেগু আৰু মালায়ালাম, উৰিয়া। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আহিছোঁ। অসম চৰকাৰে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা অসম সংহত নিকা শক্তি নীতিৰ মূল লক্ষ্য কোনবোৰ খণ্ডৰ ওপৰত?
কয়লা আৰু পেট্ৰলিয়ামৰ সম্প্ৰসাৰণ, সৌৰ, বায়ু, জলবিদ্যুৎ আৰু হাইড্ৰজেনৰ শক্তি, পাৰমাণৱিক শক্তিৰ উৎপাদন, তাপবিদ্যুৎৰ আন্তঃগাঁথনি। অসম চৰকাৰে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা অসম সংহত নিকা শক্তিৰ নীতিৰ মূল লক্ষ্য সৌৰ, বায়ু, জলবিদ্যুৎ আৰু হাইড্ৰজেন শক্তিৰ ওপৰত। অসম চৰকাৰে প্ৰৱৰ্তন কৰা অসমৰ সংহত নিকা শক্তি নীতিৰ মূল লক্ষ্য হৈছে যে ৰাজ্যখনক 2030 চনৰ ভিতৰত এটা নিকা আৰু স্বচ্ছ শক্তিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা। কেতিয়াৰ ভিতৰত? 2030 চনৰ ভিতৰত। এই নীতিৰ অধীনত 2030 চনৰ ভিতৰত 11.7 গিগাবাইট নৱীকৰণযোগ্য শক্তিৰ উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই দুইটা কথা মনত ৰাখিব, কেতিয়ালৈকে? 2030 চনৰ ভিতৰত। আৰু কিমান গিগাবাইট? 11.7 গিগাবাইট নৱীকৰণযোগ্য শক্তিৰ উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আহিছোঁ। ৰাজ্যিক কেবিনেটে নতুনকৈ অনুমোদন জনোৱা মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক অসমৰ কোনখন জিলাত স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে? মাজুলী, মৰিগাঁও, ডিমা হাছাও, শিৱসাগৰ। ৰাজ্যিক কেবিনেটে নতুনকৈ অনুমোদন জনোৱা মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক অসমৰ মৰিগাঁও জিলাত স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই পদক্ষেপৰ মূল লক্ষ্য হৈছে যে ৰাজ্যখনত বৃহৎ পৰিমাণৰ উদ্যোগীকৰণ কৰা আৰু নতুনকৈ বিনিয়োগ আকৰ্ষণ কৰা আৰু স্থানীয় যুৱক-যুৱতীৰ বাবে বিপুল নিয়োগৰ সুবিধা সৃষ্টি কৰা। নেক্সট কুৱেশ্যন, অসমৰ চাহ নিগম লিমিটেড ATCLৰ শ্ৰমিকসকলৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নয়নৰ বাবে কেবিনেটে শেহতীয়াকৈ কি অনুমোদন জনাইছে? বিনামূলীয়া গৃহ নিৰ্মাণ আঁচনি, বৰ্ধিত মজুৰি, বিনামূলীয়াকৈ আন্তঃৰাষ্ট্ৰীয় শিক্ষা, ভূমি বিতৰণৰ অধিকাৰ। অসম চাহ নিগম লিমিটেডে শ্ৰমিকসকলৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নয়নৰ বাবে কেবিনেটত শেহতীয়াকৈ বৰ্ধিত মজুৰিৰ অনুমোদন জনাইছে। অসম চাহ নিগম লিমিটেডে শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ কল্যাণ তথা আৰ্থ-সামাজিক অৱস্থাৰ উন্নয়নৰ বাবে অসম কেবিনেটত শেহতীয়াকৈ 20% বোনাছ প্ৰদানৰ অনুমোদন জনাইছে। মানে অকল বৰ্ধিত মজুৰিটোৰ উপৰিও তেওঁলোকক মানে 20%কৈ বোনাছ প্ৰদানৰো অনুমোদন জনাইছে। আৰু ইয়াৰ উপৰিও তেওঁলোকৰ বাবে কিছুমান আঁচনি লোৱা হৈছে। সেইবিলাকৰ ভিতৰত দুৰ্গা পূজাৰ দৰে গুৰুত্বপূৰ্ণ উৎসৱসমূহৰ প্ৰাক্ষণত চাহ শ্ৰমিকসকলৰ পৰিয়ালসমূহক বিত্তীয়ভাৱে সকাহ দিয়াৰ বাবে এক সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইয়াৰ উপৰিও চাহ জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে চাকৰিত 3% আসন সংৰক্ষিত কৰিছে। লগতে অসমত চাহৰ 200 বছৰীয়া ঐতিহ্য উদযাপনৰ অংশ হিচাপে কেবিনেটত মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনিৰ অধীনত প্ৰায় 7 লাখ চাহ শ্ৰমিকক 5,000 টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হৈছে। আৰু এইটো মনত ৰাখিব, মই ইয়াত এড কৰি দিয়া নহ'লে যে অসমত 200 বছৰীয়া এই চাহৰ যাত্ৰাটো উদযাপনৰ বাবে কি কৰিছে, মুখ্যমন্ত্ৰীৰ যিখন আঁচনি, মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনিখনৰ অধীনত প্ৰায় 7 লাখ চাহ শ্ৰমিকক মানে এককালীন 5,000 টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰিছে। আপোনালোকক সুধিব পাৰে মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনিৰ অধীনত মানে চাহ শ্ৰমিকসকলক কিমান এককালীন সাহায্য প্ৰদান কৰা হৈছে বা এককালীন 5,000কৈ এককালীন সাহায্য কোনখন আঁচনিৰ অধীনত প্ৰদান কৰা হৈছে, এনেকুৱা ধৰণৰ আহিব পাৰে। আৰু তদুপৰি মজুৰি 220 টকাৰ পৰা 250 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, প্ৰযুক্তিভিত্তিক বান নিয়ন্ত্ৰণ আৰু সীমান্ত সুৰক্ষা ব্যৱস্থাপনাৰ বাবে অসমে কোনটো ৰাষ্ট্ৰীয় মহাকাশ সংস্থাৰ সৈতে অংশীদাৰিত্ব কৰিছে? নাছা, ইছৰো, জাকা, ESA। প্ৰযুক্তিভিত্তিক বান নিয়ন্ত্ৰণ আৰু সীমান্ত সুৰক্ষা ব্যৱস্থাৰ বাবে অসমে ইছৰোৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থাৰ সৈতে অংশীদাৰিত্ব কৰিছে। একদম বহুত বেছি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। কাৰ লগত অসমে অংশীদাৰিত্ব কৰিছে? ইছৰোৰ লগত। আৰু কিহৰ কাৰণে কৰিছে? বান নিয়ন্ত্ৰণ আৰু সীমান্ত সুৰক্ষাৰ বাবে। ঠিক আছে, ৰাজ্য চৰকাৰে ইছৰোৰ কাৰিকৰী সহযোগিতাত আছামছেট নামৰ অসমৰ নিজৰ ভূ পৰ্যবেক্ষণ উপগ্ৰহ প্ৰকল্প মুকলি কৰাৰ বাবে কাম কৰি আছে। আৰু ইয়াৰ এই অংশীদাৰিত্ব যে কৰিছে বা এই যিবিলাক কাম কৰি আছে কাৰিকৰী সহযোগিতাত আছামছেট নামৰ যিটো উপগ্ৰহ বনাই আছে, ইয়াৰ মূল লক্ষ্য কি গম পায়নে? ফাৰ্ষ্টটো হৈছে বান নিয়ন্ত্ৰণ আৰু দুৰ্যোগ ব্যৱস্থাপনা। এই কৃত্ৰিম উপগ্ৰহটোৰ জৰিয়তে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ জলস্তৰৰ ওপৰত 24 ঘণ্টা নজৰ ৰখা হ'ব। বানপানী অহাৰ পূৰ্বে নিখুঁত আগলি বতৰা প্ৰদান কৰা হ'ব। বান বিধ্বস্ত অঞ্চলসমূহৰ ফটো সংগ্ৰহ কৰি ততাতৈয়াকৈ সাহায্য আৰু উদ্ধাৰ অভিযান কৰিব পাৰিব। আৰু ইয়াৰ উপৰিও সীমান্ত সুৰক্ষা আৰু অনুপ্ৰৱেশ ৰোধ। আপোনালোকে এইকেইটা কথা মনত ৰাখিব। ইছৰোৰ লগত অসম চৰকাৰে বান নিয়ন্ত্ৰণ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ লগতে সীমান্ত সুৰক্ষা আৰু অনুপ্ৰৱেশ ৰোধ কৰিবৰ বাবে এই চুক্তিখন স্বাক্ষৰ কৰিছে। আৰু তাৰ কাৰণে কি উপগ্ৰহ বনাই আছে? আছামছেট নামৰ এটা উপগ্ৰহ বনোৱাৰ বা এটা নিৰ্মাণৰ কাম চলি আছে। নেক্সট কুৱেশ্যন, অসমৰ ঔদ্যোগিক সম্ভাৱনা প্ৰদৰ্শনৰ বাবে ৰাজ্য চৰকাৰে আয়োজন কৰা শীৰ্ষ ব্যৱসায়ী তথা বিশ্বব্যাপী বিনিয়োগ সন্মিলনখনৰ নাম কি আছিলে? ইনভেষ্ট আছাম 2026, এডভান্টেজ আছাম 20 সন্মিলন, ৰাইজিং নৰ্থ ইষ্ট এক্সপ'জ, গ্ল'বেল আছাম বিজনেছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এডভান্টেজ আছাম 20 সন্মিলন। অসমৰ ঔদ্যোগিক সম্ভাৱনাৰ বিশ্বৰ দৰবাৰত প্ৰদৰ্শন কৰাৰ বাবে ৰাজ্য চৰকাৰে আয়োজন কৰা শীৰ্ষ গোলকীয় বিনিয়োগ সন্মিলনখনৰ নাম আছিলে এডভান্টেজ আছাম।
আমি এতিয়া পাইছোঁৱেই শেহতীয়াকৈ 2025 চনৰ 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীৰ খানাপাৰাত দ্বিতীয়টো সংস্কৰণ এডভান্টেজ আছাম 20 নামেৰে সফলতাৰে অনুষ্ঠিত হৈ যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধন কৰা এই সন্মিলনখনৰ মূল উদ্দেশ্য আছিল অসমক উত্তৰ পূব ভাৰতৰ আৰু দক্ষিণ পূব এছিয়াৰ এক মুখ্য ঔদ্যোগিক তথা বিনিয়োগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলা আৰু এডভান্টেজ আছাম 20 কেইটামান গুৰুত্বপূৰ্ণ দিশ হৈছে যে এই সন্মিলনখনত বিভিন্ন ঔদ্যোগিক গোষ্ঠীৰ পৰা প্ৰায় 4.78 লাখ কোটি টকাৰ অভিলেখ সংখ্যক বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছিলে সন্মিলনখনত ৰাজ্য চৰকাৰ আৰু বিভিন্ন আগশাৰী কোম্পানীৰ মাজত 2.75 কোটি মূল্যৰ 270খন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিলে ঠিক আছে আৰু আপোনালোকে চাগে নিশ্চয় শুনিছে তাতেই মুকেশ আম্বানী গৌতম আদানী তেওঁলোকেও অংশগ্ৰহণ কৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যন ডিজিটেল বিত্তীয় অপৰাধৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে কোনটো প্ৰতিষ্ঠানে শেহতীয়াকৈ চাইবাৰ প্ৰবঞ্চনা ৰিল এথন 2026 নামেৰে অভিযান আৰম্ভ কৰিছে সেবি RBI নীতি আয়োগ CBI ডিজিটেল বিত্তীয় অপৰাধৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে RBI শেহতীয়াকৈ প্ৰবঞ্চনাৰ ওপৰত ৰিল এথন 2026 নামৰ এটা অভিযান আৰম্ভ কৰিছে এই অভিযানৰ মূল লক্ষ্য হৈছে যে বিভিন্ন কলেজৰ শিক্ষাৰ্থীসকলক সামৰি ল'ব যুৱ প্ৰজন্মৰ মাজত থকা চাইবাৰ হাইজিন তথা সুৰক্ষিত ডিজিটেল বেংকিঙৰ সজাগতা বৃদ্ধি কৰিবলৈ ইয়াক ডিজাইন কৰা হৈছে যাতে কোনোবাৰ চাইবাৰ ক্ৰাইম কৰিব নোৱাৰিব বা তেওঁলোক এতিয়াৰ পৰাই সজাগ হ'ব তেওঁলোকে সমাজত সজাগতা বৃদ্ধি কৰিব এই উদ্দেশ্য কৰি এইটো ডিজাইন কৰা হৈছে আৰু শিক্ষাৰ্থীসকলৰ মানে কোৱা হৈছে যে তেওঁলোকে ছ'চিয়েল মিডিয়াত ৰিল প্ৰস্তুত কৰিব মানে ছুটি ভিডিঅ' বা ৰিল দিব আৰু তাত চাইবাৰ অপৰাধৰ বিৰুদ্ধে প্ৰচাৰ চলাব লাগিব ইয়াৰ বাবে দলসমূহক আকৰ্ষণ কৰিবৰ বাবে পুৰস্কাৰৰ ব্যৱস্থা কৰিছে প্ৰথম পুৰস্কাৰ ৭৫,০০০ টকালৈকে দিয়া হ'ব যাতে মানে তেওঁলোকে কেনেকৈ চাইবাৰ ক্ৰাইম হয় বা কি চাইবাৰ অপৰাধ আছে সেইখিনি জনসাধাৰণৰ ওপৰত সজাগ কৰিব লাগিব আৰু সেইটো সজাগ কৰাৰ মাধ্যমটো হৈছে আজিকালি ৰিল বা ভিডিঅ' প্ৰস্তুত কৰিব লাগিব সেই যদি তেওঁলোকে জিকে বা যিসকল দলে বহুত ধুনীয়াকৈ কৰিব পাৰিব তেওঁলোকক ৭৫,০০০ টকা প্ৰদান কৰা হ'ব এই অভিযানত প্ৰধানকৈ ভুৱা লোন এপছ চিনেমা বা চাকৰিৰ নামত হোৱা অনলাইন প্ৰবঞ্চনা ডিজিটেল এৰেষ্ট আৰু বেংক একাউণ্টৰ অপব্যৱহাৰ কৰা মিউল একাউণ্ট সম্পৰ্কে সচেতনতা গঢ়ি তোলা মানে এইখিনিৰ ওপৰত তেওঁলোকে কাম কৰিব লাগিব ভুৱা লোন এপছ আজিকালি কিমান ধৰক ফোন কৰিয়ে পইচা লৈ যায় সেইবিলাকৰ পৰা যাতে সুৰক্ষা পাব পাৰে মানুহে সেই মানুহক তেনেকৈ ঠগি নিব নোৱাৰে সেইবিলাকৰ কাম কৰাৰ বাবে RBI এই পদক্ষেপটো লৈছে ঠিক আছে নেক্সট কুৱেশ্যন ভাৰতীয় UPI কোনখন চুবুৰীয়া দেশৰ পেমেণ্ট ইণ্টাৰফেচৰ সৈতে সংযোগ কৰিবলৈ শেহতীয়াকৈ ডিজিটেল লেনদেনৰ চুক্তি কৰা হৈছে ভূটান নেপাল শ্ৰীলংকা বাংলাদেশ ভাৰতৰ UPI নেপালৰ পেমেণ্ট ইণ্টাৰফেচৰ সৈতে সংযোগ কৰিবলৈ শেহতীয়াকৈ ডিজিটেল লেনদেনৰ চুক্তি স্বাক্ষৰ কৰা হৈছে 2026 চনৰ 6 জুনত দুইখন দেশে আনুষ্ঠানিকভাৱে UPI NPI ব্যৱস্থাটো মুকলি কৰিছিলে ইয়াৰ দ্বাৰা ভাৰত আৰু নেপালৰ নাগৰিকসকলে মোবাইল বেংকিঙৰ এপ্লিকেশ্যন আৰু ডিজিটেল ৱালেট ব্যৱহাৰ কৰি কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ পোনপটীয়াকৈ আৰু তাৎক্ষণিকভাৱে ইজনে সিজনক ধন পঠিওৱাত সুবিধা লাভ কৰিছে ঠিক আছে নেক্সট কুৱেশ্যন আৰু আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন ভাৰতে শেহতীয়াকৈ ইয়াৰ 100 সংখ্যক ৰামচৰণ ছাইট ঘোষণা কৰি এক পৰিৱেশ সংৰক্ষণৰ মাইলৰ খুঁটি স্পৰ্শ কৰিছে এই নতুন স্থানটো কোনখন ৰাজ্যত অৱস্থিত উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ অসম উৰিষ্যা ভাৰতে শেহতীয়াকৈ ইয়াৰ 100 সংখ্যক ৰামচৰণ ছাইট ঘোষণা কৰি এক পৰিৱেশ সংৰক্ষণৰ মাইলৰ খুঁটি স্পৰ্শ কৰিছে আৰু এই নতুন স্থানটো হৈছে উত্তৰ প্ৰদেশত এতিয়া আমি ইয়াৰ অকণমান ডিটেইলছ চাই লওঁ ভাৰতৰ 100 সংখ্যক ৰামচৰণ স্থান হিচাপে স্বীকৃতি পোৱা নতুন স্থানটো উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত 2026 চনৰ 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বালিয়াৰা জিলাত থকা জয়প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্য একদম ইম্পৰ্টেণ্ট দেই জয়প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যক দেশৰ 100 সংখ্যক ৰামচৰণ স্থান হিচাপে ঘোষণা কৰে আৰু এই যিখন মানে জয়প্ৰকাশ নাৰায়ণ পক্ষী ৰাষ্ট্ৰীয় অভয়াৰণ্য তেওঁলোকৰ স্থানীয়ভাৱে ইয়াক সুৰহাতাল বুলিও জনা যায় এইটো ইম্পৰ্টেণ্ট হয় কেতিয়া ঘোষণা কৰিছিলে 2026 চনৰ 5 জুন তাৰিখে ঘোষণা কৰিছিলে আৰু 100 সংখ্যক ৰামচৰণ ছাইটখন ক'ত অৱস্থিত উত্তৰ প্ৰদেশত জিলাখনৰ নাম হৈছে বালিয়া জিলা অভয়াৰণ্যখনৰ নাম হৈছে জয়প্ৰকাশ নাৰায়ণ পক্ষী অভয়াৰণ্য স্থানীয়ভাৱে তেওঁলোকে সুৰহাতাল নামেৰে জানে ঠিক আছে এই 100 সংখ্যক সংযোজনৰ লগে লগে ভাৰত বৰ্তমান এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ বেছি ৰামচৰণ স্থান থকা দেশ হিচাপে পৰিগণিত হৈছে একদম এইটো ইম্পৰ্টেণ্ট কেতিয়াবা সুধিব পাৰে এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ বেছি ৰামচৰণ ঠাইত ক'ত আছে ভাৰতত আছে আৰু গোলকীয় পৰ্যায়ত ভাৰতৰ স্থান এতিয়া তৃতীয় প্ৰথম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ তাত আছে 177টা ৰামচৰণ ছাইট আৰু দ্বিতীয় হৈছে মেক্সিকোত 144খন আছে আৰু আপোনালোকে মোক এটা কথা কমেণ্ট কৰি জনাব অসমত ৰামচৰণ ছাইট কেইটা আছে আৰু ইয়াৰ নাম কি ঠিক আছে অসমত আছে নে নাই সেই কথাটোও জনাব
ঠিক আছে, আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে সেইটো জনাবলৈ নাপাহৰিব, কমেণ্ট এটা কৰি সেই কথাটো জনাব। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানতে এৰিছোঁ, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। থেংক ইউ।